নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাৰ সকলোৰে মোৰ পিটিশ্যনলৈ। অকল SSC GD 2025ৰ কাৰণে আপোনালোকে হিন্দী গ্ৰামাৰ কেনেকৈ প্ৰিপেৰেশ্যন কৰিব আৰু মই কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ সকলোবিলাক সবিশেষ আলোচনা কৰিম। তো শেষলৈকে ভিডিঅ'টো চাই থাকক। চ' আহক ভিডিঅ'টোলৈ। এইখন হৈছে হিন্দী গ্ৰামাৰ। এইখন 2023 চনৰ হয়। ইয়াত কি কি আছে চাওক। আপোনালোকে দেখা পাইছে 2023 চনৰ হয়, 2021, 2019 গোটেই প্ৰিভিয়াছ ইয়াৰ পেপাৰ ইয়াত ইনক্লুড কৰা আছে। কিন্তু এইখন কিতাপ মোক একদম বহুত ভাল লাগিলে। মানে 2022 চনৰ যিটো হিন্দী গ্ৰামাৰ তাতকৈ বেছি ভাল লাগিলে এইখন 2023 চনৰ। আপোনালোকে অনলাইন প্ৰচেছ কৰিব পাৰে। কিন্তু ইয়াত চেপ্টাৰ 15টা মান আছে নেকি দেই। 2023 চনৰ এইখন চাওক, চেপ্টাৰ 15টালৈকে আছে। তো 2025 চনৰ যিটো কিতাপ ৰোজগাৰ আৰু অংকিত যিখন কিতাপ হয়তো 15টাতকৈ বেছি হ'ব পাৰে চেপ্টাৰটো, কিন্তু আপোনালোকে চাই ল'ব। কিন্তু 2022 চনৰ যিটো ৰোজগাৰ আৰু অংকিত যিখন কিতাপ আপোনালোকৰ 15টাতকৈ কম আছিলে, 9টা নে 10টা আছিলে চেপ্টাৰ। কিন্তু 2023 চনত অলপ বাঢ়ি গ'ল। হয়তো 2025 চনতো হয়তো চেপ্টাৰটো অলপ বাঢ়ি যাব পাৰে। গতিকে আপোনালোকে যদি অনলাইন প্ৰচেছ যদি 2025 চনৰ কৰিছে তেনেহ'লে আপোনালোকে চাই ল'ব, চেপ্টাৰটো হয়তো বাঢ়িবও পাৰে। কিন্তু এইখন কিতাপ মোক বহুত ভাল লাগিলে, যিহেতু ইয়াত ধুনীয়া ধুনীয়া কুৱেশ্যনো আছে। তো ইয়াত মই এতিয়া কোন কোন চেপ্টাৰ বেছিকৈ এক্সামত অহা দেখা যায় গোটেইখিনি আপোনালোকক দেখাম। তো ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব গৈ আছে, শেষলৈকে ভিডিঅ'টো চাব। তো চাওক, ইম্পৰ্টেণ্ট চেপ্টাৰ বিলোম শব্দ। ইয়াৰ পৰা আপোনালোকৰ 2টা বা 3টা কুৱেশ্যন 100% আহিব। আৰু পৰ্যায়বাচী ইয়াৰ সমানাৰ্থিক শব্দ 100% আহিব আপোনালোকৰ 2টা বা 3টা। মহাভাৰত এবং লোককৃত্য এইটো ইয়াৰ পৰাও কুৱেশ্যন আহিব 2টা 3টা। বাক্যাংশ কে লিয়ে এক শব্দ, ইয়াৰ পৰাও কুৱেশ্যন আহিব 1টা বা 2টা। অনেকাৰ্থক শব্দ এবং শব্দ যুগ্ম, ইয়াৰ পৰাও 1টা 2টা কুৱেশ্যন অহা দেখা যায়। তাৰপিছত শুদ্ধ অশুদ্ধৰ পৰাও কুৱেশ্যন অহা দেখা যায় 2টা 3টা। বাক্য শুদ্ধিৰ পৰা আহিব 2টা 3টা। ৰিক্স স্থান আহিব, ৰিক্স স্থানৰ পৰা বেছিকৈ কুৱেশ্যন আজিকালি অহা দেখা গৈছে, গতিকে ৰিক্স স্থানটো আপোনালোকে চাই ল'ব। আৰু প্ৰতিস্থাপনটো আপোনালোকে চাই ল'ব, প্ৰতিস্থাপনৰ পৰাও কুৱেশ্যনটো অহা দেখা গৈছে। সংজ্ঞা এবং সৰ্বনাম ইয়াত আগতে যিহেতু অহা নাছিলে, কিন্তু আপোনাৰ 2022 চনৰ পৰা যিহেতু আহিছে, আৰু 2023 চনৰ যিটো এক্সাম দিছিলোঁ তেতিয়াও এইটো সংজ্ঞা এবং সৰ্বনামৰ পৰা কুৱেশ্যন আহিছে, কিন্তু কম আহিছে, 1টা নে 2টা তেনেকুৱা আহিছে, কিন্তু কিন্তু এইটো আপোনালোকে চাব। ক্ৰিয়া কাল এবং বাচ্য ইয়াৰ পৰাও চাব। আপোনালোকে যিবিলাক বেছিক কথাবিলাক আপোনালোকে জানি থ'ব, ইয়াৰ পৰাও কুৱেশ্যন আজিকালি সোধে। মানে লিংগ বচন এবং কাৰকৰ পৰা কুৱেশ্যনটো অহা দেখা যায়। মই বচন লিংগও আহিছিলে দেই, 2023 চনত লিংগ আহিছিলে। লিংগ আৰু কাৰকৰ পৰা কুৱেশ্যন অহা দেখা গৈছে, গতিকে আপোনালোকে এইটোও পঢ়িব। আৰু বিশেষণ এবং অব্যয়, বিশেষণৰ পৰাও কুৱেশ্যনটো অহা দেখা গৈছে আজিকালি। লগতে গদ্যাংশটোৰ পৰাও কুৱেশ্যন অহা দেখা যায়। গদ্যাংশটো আপোনালোকে নম্বৰ উঠাবলৈ বহুত ভাল, 5টা কুৱেশ্যন থাকিব। গদ্যাংশটো দি পিনে 5টা কুৱেশ্যন থাকে, গতিকে ইয়াৰ পৰা নম্বৰটো গোটাকৈ পাব। গতিকে গদ্যাংশটো যিমান পাৰে আপোনালোকে প্ৰেক্টিছ কৰিব। কিন্তু বাক্য ৰচনাটো আজিলৈকে অহা দেখা নাই, কিন্তু এইটোতো অহা সম্ভাৱনা কম আছে। হ'লেও আপোনালোকে এইখিনি যি ইম্পৰ্টেণ্ট মই চেপ্টাৰ ক'লোঁ, সেইখিনি চেপ্টাৰ আপোনালোকে চোৱাৰ পাছত যদি সময় থাকে তেতিয়াহ'লে বাক্য ৰচনাটো আপোনালোকে চাই ল'ব। কিন্তু ইয়াৰ পৰা কুৱেশ্যনটো নাহে মোৰ হিচাপে, কিন্তু বাকী আপোনালোকে এইটো গোটেইখিনি প্ৰেক্টিছ কৰিব লাগিব। আৰু কথাটো হ'ল কি, হিন্দী গ্ৰামাৰটো একচুৱেলি ক'বলৈ গ'লে ইমান টান ছাবজেক্ট নহয়, আৰু যদি বেছি ইজি বুলি ধৰে তেনেহ'লে হিন্দীত মাৰ্ক উঠাব নোৱাৰে। মই মানে কি হয়, হিন্দীত যিহেতু মই আগতে যেতিয়া 10th মেট্ৰিকত যেতিয়া মই মেট্ৰিক দিছিলোঁ, তেতিয়া মোৰ ইলেক্টিভ ছাবজেক্টটো মোৰ হিন্দী আছিলে, আৰু মই হিন্দীটো একচুৱেলি মেট্ৰিকত ভাল স্ক'ৰ এটা আনিবলৈ সক্ষম হৈছিলোঁ। হিন্দী গ্ৰামাৰটো মোক বহুত ইজি পাওঁ, কিন্তু হ'লেও যে মই SSC GDত হিন্দী গ্ৰামাৰত মাৰ্ক ভাল নাপালোঁ, যিহেতু 17টামান কুৱেশ্যন শুদ্ধ কৰিলোঁ। কিন্তু যেনেকৈ মই পঢ়িছিলোঁ তেনেকৈ মই নম্বৰটো আনিব নোৱাৰিলোঁ। সেইটো কাৰণে সকলোকে কওঁ যে হিন্দী ছাবজেক্টটো ইমান ইজি বুলিও নাভাবিব, কিন্তু একচুৱেলি ইজি হয়, কিন্তু সিমানো ইজি নহয়। মানে নম্বৰ উঠাবলৈ ভালকৈ পঢ়িলে আপোনালোকে নম্বৰ উঠাব পাৰিব, নহ'লে আপোনালোকে মাৰ খাই যাব হিন্দী গ্ৰামাৰৰ পৰা। সেইটো কাৰণে আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰক। আৰু হিন্দী গ্ৰামাৰটো আপোনালোকে কি ভালকৈ পঢ়িলে হ'ল, ভালকৈ মনোযোগ দি পিনে যদি হিন্দী গ্ৰামাৰ পঢ়ায় তেতিয়া আপোনালোকে আৰামছে ভাল স্ক'ৰ এটা আনিব পাৰে। বিলোম শব্দটো এনেও আহিব, আপোনালোকে বিলোম শব্দটো ভালকৈ পঢ়িলে উলিয়াত চাওক। ইয়াত ধুনীয়াকৈ প্ৰিভিয়াছ ইয়াৰ পেপাৰ ইয়াত প্ৰথমতে দিয়া আছে, কেনেকৈ ষ্টাইলে কৰিব লাগিব। লিংগ পৰিমাণ গোটেইখিনি বিলোম শব্দ বনানেকৈ গোটেই নিয়মবিলাক ইয়াত শিকাব। নিয়মবিলাক ভালকৈ শিকিব। তাৰপিছত ইয়াত প্ৰেক্টিছ অলপ দিব, তাৰপিছত প্ৰিভিয়াছ ইয়াৰ পেপাৰ গোটেইখিনি এইফালে দিব। চাওক, প্ৰিভিয়াছ ইয়াৰ পেপাৰ আছে, এইখিনি গোটেই প্ৰেক্টিছৰ নিয়ম, যিটো নিয়ম দিছে নিয়মৰ অনুসাৰে দিছে, এইখিনি গোটেই প্ৰেক্টিছ কৰিব পাৰিব। ইয়াত গোটেইখিনি প্ৰেক্টিছ আছে, ইমানখিনি প্ৰেক্টিছ আপোনালোকে লগালে বাকী ভিডিঅ' নাচালেও হ'ব। কিন্তু যদি ভিডিঅ' আপোনালোকে চায় তেনেহ'লে ভিডিঅ'টো আপোনাৰ ৰোজগাৰ অংকিত ইউটিউব চেনেলত যিটো প্ৰভাইড কৰিছে তাৰ পৰা আপোনালোকে চাব। কিন্তু মোৰ হিচাপত মই যিটো এক্সাম দি চালোঁ, আপোনালোকে যিখন কিতাপৰ যিখিনি গোটেই লিষ্ট দিয়া আছে, ইয়াতকৈ আৰু বেলেগ নপঢ়িলেও হ'ব। যদি পঢ়ে আপোনালোকৰ কাৰণে ভাল, কিন্তু মোৰ হিচাপত নপঢ়িলেও হ'ব। ইমানখিনি আপোনালোকে চাওক, ইমানখিনি মনত ৰাখিলে ইয়াৰ ভিতৰতে আপোনালোকৰ কুৱেশ্যন পৰে। কিন্তু মই যিখিনি পঢ়িছিলোঁ ইয়াৰ গোটেইখিনি মুখস্থ কৰিছিলোঁ বাৰু, আৰু ইউটিউবৰ পৰাও চাইছিলোঁ। লগতে এইখিনি গোটেইখিনি পঢ়াৰ কাৰণে মই হিন্দী গ্ৰামাৰত নম্বৰটো আনিলোঁ, ভাল স্ক'ৰে পালোঁ। যদিও মানে যেনেকৈ পঢ়িছিলোঁ তেনেকৈ নাপালোঁ মানে। আৰু গোটেই চাওক, এই লিষ্টটো গোটেইখিনি দিয়াৰ পাছত প্ৰিভিয়াছ ইয়াৰ পেপাৰ আপোনালোকে চাওক, 2023 চনৰ গোটেইখিনি প্ৰিভিয়াছ ইয়াৰ পেপাৰ ইয়াত দিয়া আছে। চাওক, গোটেইখিনি আপোনালোকে মক টেষ্ট দিব পাৰিব। গোটেইখিনি মক টেষ্ট দিব পাৰিব।
আৰু মই আপোনালোকৰ নোটটো কি চাব মই বেছিভাগ কিতাপৰ পৰা চাইছিলোঁ আৰু কেতিয়াবা আপোনালোকৰ এই যিটো ৰোজগাৰ অংকিত যে মাৰথান কেতিয়াবা হিন্দী গ্ৰামাৰ মাৰিছিলোঁ এইটো চব বাক্য শুদ্ধিটো এনেকৈ বনাইছিলোঁ গোটেই যিবিলাক নিয়ম গোটেইখিনি নিয়মবিলাক প্ৰথমতে শিকি লৈছিলোঁ চাওক কেনেকুৱা বেছিক কথাবিলাকো মই লিখিছিলোঁ হিন্দী মে স্বৰ কি সংখ্যা 11 হতা ব্যঞ্জক কি সংখ্যা এনেকুৱা ইমান মানে কি সৰু বেছিক কথাও মই লিখিছিলোঁ যিহেতু গোটেই নিয়মবিলাকো লিখিছোঁ সব বৰ্তনী শুদ্ধি কেনেকুৱা ধৰণে কৰে গোটেই নিয়মাৱলীবিলাক লিখিছিলোঁ মই চাওক এনেকৈ মই যিহেতু পঢ়িছিলোঁ কিন্তু মই যেনেকৈ পঢ়িছিলোঁ তেনেকৈ নম্বৰ আনিব নোৱাৰিলোঁ সেইটো কাৰণে আপোনাক কওঁ যে হিন্দী গ্ৰামাৰটো ইমান ইজি বুলি নাহিব একচুৱেলি ইজি হয় যদিও ইমান ইজি নহয় মানে যদি ভালকৈ মনোযোগ দি পেলাই নপঢ়ে তেনেহ'লে আপোনালোকৰ কি হয় উচ্চাৰণবিলাক ভুল হ'ব গতিকে ভালকৈ হিন্দী গ্ৰামাৰটো পঢ়িব লাগিব হিন্দী গ্ৰামাৰটো এনেকুৱা চাবজেক্ট হাঁহি আপোনালোকক মাৰ খুৱাই দিব এনেকৈ মই চাওক কৰিছিলোঁ আৰু হিন্দী গ্ৰামাৰটো ইমান ধৰক প্ৰেক্টিছৰ ওপৰত কথা আছে ভালকৈ প্ৰেক্টিছ কৰিলে আপোনালোকে হিন্দী গ্ৰামাৰ ভাল স্ক'ৰ এটা আনিব পাৰিব গতিকে আপোনালোকক আৰু বাকী কি ক'ম যিমান পাৰে আপোনালোকে প্ৰেক্টিছ কৰিব যিকেইটা আমাৰ ছাবজেক্ট দেখালোঁ আপোনালোকক এই ছাবজেক্টকেইটা আপোনালোকে ভালকৈ ফ'ল' কৰক আপোনালোকে হিন্দী গ্ৰামাৰত ভাল স্ক'ৰ এটা আনিবলৈ সক্ষম হ'ব আৰু যিমান পাৰে মক টেষ্ট লগাব এটা বিলোম শব্দটো আপোনালোকে চালে এইটো একচুৱেলি দিয়াই আছে গোটেইখিনি ইয়াত গোটেইখিনি লিষ্টটো গোটেইখিনি দিয়া আছে এই লিষ্টটো গোটেইখিনি আপুনি যিমান পঢ়ে সদায় পঢ়ি থাকিলে আপোনালোকে এনেও দেখিলে মুখস্থ হৈ যায় মানে দেখিলে মনত ৰাখি যায় গতিকে আপোনালোকে এনেকৈ গোটেইখিনি পঢ়াৰ পাছত আপোনালোকে ইউটিউবত কি কৰিব মক টেষ্ট লগাব বিলোম শব্দ বুলি ইউটিউবত মাৰিব গোটেই মানে প্ৰেক্টিছ কৰিব আপোনালোকে তেতিয়া গম পাই যাব যে আপোনালোকৰ পঢ়াটো কিমানখিনি আগবাঢ়িছে